হয় চাওক, যি সময়ত ৰাজ্যখনৰ চৰকাৰখনে কেউফালে উন্নয়নৰ কথা কয়, কৃষকসকলৰ উন্নয়নৰ কথা কয়, কৃষকসকলৰ উন্নয়নৰ কাৰণে বিভিন্ন ধৰণৰ অভিলাষী আঁচনিৰ কথা কয়, সেই সময়ত প্ৰকৃততে কৃষকসকল কেনেধৰণে জীয়াই আছে তাৰ যদি এখন ছবি চাওঁ, এই ছবি দেখিলে আপোনালোকৰ সকলোৰে চকু কপালত উঠিব। আৰু এই মুহূৰ্তত আমি উপস্থিত আছো পূৰ্বৰ টিয়ক আৰু বৰ্তমানৰ মৰিয়নি বিধানসভা সমষ্টিৰ পশ্চিম টিয়ক গাঁও পঞ্চায়তৰ কাকজান কমাখতল অঞ্চলত এই মুহূৰ্তত উপস্থিত আছো। আৰু আমাৰ পাছফালে এটা প্ৰকল্প দেখাইছো। এই যিটো প্ৰকল্প, এই প্ৰকল্পটো 2009 চনতে আচলতে সংস্থাপন কৰা কাকজান নদীৰ ওপৰত এটা জলসিঞ্চন প্ৰকল্প। আৰু এই যিটো প্ৰকল্প, এই প্ৰকল্পটো এই বৃহত্তৰ যিটো অঞ্চল কাকজান কমাখতল, কাকজান দুলীয়া গাঁৱকে আদি কৰি বৃহত্তৰ যিটো অঞ্চল, প্ৰায় 10-15খনকৈ গাঁৱৰ কৃষকসকলৰ অন্যতম সম্বল, আশা ভৰসাৰ থল আছিল। এই যিটো প্ৰকল্প, এই প্ৰকল্পটো কাৰ্যক্ষম হৈ থাকিলেই আচলতে ইয়াৰ খেতি পথাৰ ভাল হৈছিল, ইয়াৰ উৎপাদন ভাল হৈছিল। অৰ্থাৎ এক কথাত ক'বলৈ গ'লে এই যিটো প্ৰকল্প, এই প্ৰকল্পটোৱে হৈছে এই কৃষিজীৱীসকল, এই 10-15খন গাঁৱৰ ৰাইজৰ অন্যতম এক প্ৰকাৰৰ সম্বল। কিন্তু আজি তাৰিখত এই প্ৰকল্পৰ কেনেকুৱা ৰূপ, একমাত্ৰ এটা বগা হাতীত পৰিণত হৈছে। এই কাৰণে যে যিটো বিভাগ জলসিঞ্চন, জলসিঞ্চন বিভাগটোৰ আচলতে কোনো ধৰণৰ গুৰুত্বহীনতাৰ বাবে আজি তাৰিখত এনেকুৱা ধৰণৰ এটা পৰিৱেশ হৈছে। আৰু এই ছবি আমি এই মুহূৰ্তত দেখাই আছো, ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজনৰ দৃষ্টিগোচৰ কৰাইছো, জলসিঞ্চন বিভাগটোৰ বৰমূৰীয়াসকলৰ দৃষ্টিগোচৰ কৰাইছো। মই এজন কৃষক আছে, মই প্ৰথমে তেখেতৰ মতামতে ল'ব বিচাৰিছো, কেনেকুৱা ধৰণৰ খেতি বতৰ এই মুহূৰ্তত, যিহেতু আপুনি হয়তো পথাৰৰ পৰা আহিছে, কেনেকুৱা ধৰণৰ এই যিটো প্ৰকল্পটো ধৰক প্ৰথমে কিছুদিন চলিলে, তাৰ পৰা বিকল হ'ল, আজি তাৰিখত কেনেধৰণে এই বিষয়বোৰ কোনোবাই ইয়াত চাবলৈ আহে নাই? ইয়াত এতিয়া বৰ্তমানলৈকে কোনো নাই, এতিয়ালৈকে ইয়াত অহা মানে কোনো নাই। গতিকে আমাৰ এতিয়া ইয়াত মানে বিভিন্ন পানীৰ কাৰণে এতিয়া খেতি পথাৰৰ কাৰণে অলপ অসুবিধা হৈছিলে। ৰাইজৰ কঠীয়া পাৰোঁতে পথাৰত পানী নাছিলে, তেতিয়াতো এইটো এতিয়া তেওঁলোকৰ লগত যোগাযোগ কৰিছে যদিও মানে ইয়াত একো কাম কৰিবলৈ নাহিলে। গতিকে এতিয়া বাৰু কঠীয়া চোৱা ৰাইজে পাৰিলে যেনে তেনে, কিন্তু এতিয়া যদি এইটো সুবিধা কৰি দিয়ে, মেৰামতি ভালকৈ কৰি পেলাই যদি গেটখন সময়ত যদি আমাক পানীৰ ব্যৱস্থাটো কৰি দিয়ে, তেওঁলোকে যদি বন্ধ কৰি দিলে আমাৰ পানী হ'লে ধৰি লওক পানীটো খুলিবলৈ সুবিধা এটা কৰি দিলে পানীটো আমাৰ মানে খেতিখিনি যথেষ্ট উপকৃত হয়। গতিকে আজি আমাৰ এই 10-15খন গাঁৱৰ কাৰণে এইটো পানীৰ অভাৱত বহুত ভুগি আছিলে। গতিকে সেইটো যদি আৰু তেওঁলোকে চৰকাৰৰ ফালৰ পৰা সুবিধা কৰে, তেতিয়া আমাৰ কামটো সুবিধা হয়, খেতিয়কৰ মানে উপকৃত হয়। ইয়াৰ যিগৰাকী বিধায়ক, আচলতে পূৰ্বৰ যিহেতু টিয়ক সমষ্টি, বৰ্তমানৰ মৰিয়নি সমষ্টি নতুনকৈ নিৰ্বাচিত হৈছে, যিগৰাকী বিধায়ক ৰূপজ্যোতি কুৰ্মীকে গোটেই বিষয়বোৰৰ কথা আপোনালোকে কেতিয়াবা জনাইছে নেকি? এইটো বিষয়ে বৰ্তমানলৈকে জনোৱা নাই। নিশ্চিতভাৱে আচলতে এইটো খেতিৰ বতৰৰ সময়, আৰু এই মুহূৰ্তত আচলতে কৃষকসকলৰ যি বেদনা, এই বেদনা আচলতে চৰকাৰখনে অনুভৱ কৰিব লাগিব। মই একাংশ ছাত্ৰ সংগঠনৰ নেতা আছে, কিছু কথা মই আপোনালোকৰ পৰা জানিম। এই গোটেই কথাটো 2009 চনতে কিন্তু ইয়াত এইটো প্ৰতিষ্ঠা হৈছিল, কিছুদিন চলিলে বিকল হ'ল। তাৰ পাছতো বহুতবাৰ আমিও খবৰ ৰাখিছো যে বহুবাৰ আচলতে বিভিন্ন দল সংগঠনে মেমৰেণ্ডাম পৰ্যন্ত দিছে যে এইখন কাৰ্যক্ষম কৰিব লাগে। কেনেকুৱা ধৰণৰ পৰ্যায়ত আছিল, কি পাইছে? 2009 চনতে কাকজান নদী জলসিঞ্চন প্ৰবাহিত আঁচনি, এইটো প্ৰায় 9 কোটি টকা ব্যয় সাপেক্ষে ইয়াত নিৰ্মাণ হ'ল। আপুনি কোৱাৰ দৰে কেইবছৰমান কাৰ্যক্ষম হ'ল, তাৰপিছত ই সম্পূৰ্ণ বিকল হৈ পৰি আছে। ডাঙৰ কথাটো হ'ল, বৰ্তমান সময়ত আমাৰ আচলতে কাকজান অঞ্চলত যিহেতু কাকজান নৈখন একমাত্ৰ নৈ, আৰু এইখনৰ ওচৰে পাজৰে যিমানখিনি গাঁও আছে, প্ৰায় 15-20খন গাঁও আছে, এই গাঁৱৰ মানুহসকলৰ প্ৰায় সংখ্যই কৃষিৰ ওপৰত নিৰ্ভৰশীল মানুহ। আৰু কৃষিৰ ওপৰত নিৰ্ভৰশীল মানুহখিনিয়ে এই বৰ্তমান কৃষিৰ সময়ত আজিৰ তাৰিখত যদি আপুনি ওচৰে পাজৰে চাবলৈ যায়গৈ, দেখিব প্ৰায়ভাগ মানে পানী সিঁচি কঠীয়া পাৰিবলগীয়া এটা পৰ্যায় হৈছে। মানে উপযুক্ত পথাৰত পানী নাই, মাটি চিয়াল ফাট দিছে জেগাই জেগাই। এতিয়া তেনে অৱস্থাত ইমান এটা বৃহৎ পুঁজি, প্ৰায় 9 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এটা জলসিঞ্চন আঁচনি আজিৰ তাৰিখত এটা বগা হাতীত পৰিণত হৈ আছে। এইটো এটা ডাঙৰ কথা। আৰু আমি আজি বুলি নহয়, আজিৰ পৰা প্ৰায় 4-5 বাৰ ইয়াত বাতৰি পৰিৱেশন কৰা হৈছে এইটো বিষয় লৈ, কিন্তু তাৰ পিছতো চৰকাৰৰ ঘৰৰ কোনো আজিৰ তাৰিখত বিভাগৰ গা লৰা আজিলৈকে আমাৰ পৰিলক্ষিত নহ'ল। আমি ভাবোঁ বৰ্তমান সময়ত যোনজন জলসিঞ্চন মন্ত্ৰীও হয় তেখেত, আৰু কৃষি মন্ত্ৰীও, গতিকে দুয়োটা যিহেতু কৃষিৰ লগত জড়িত বিষয়, এই এজন কৰ্মদক্ষ মন্ত্ৰী হিচাপে যিহেতু সকলোৱে জানে কি মাননীয় পীযুষ হাজৰিকাদেৱ, তেখেতক আমি দাবী জনাইছোঁ যে অতি সোনকালে এই প্ৰকল্পটো কাৰ্যক্ষম কৰি তোলক পুনৰ। যিহেতু কাকজান নৈৰ ওচৰে পাজৰে থকা প্ৰায় সকলো মানুহে কৃষি প্ৰধান মানে কৃষিৰ ওপৰত ভিত্তি কৰি জীৱিকা নিৰ্বাহ কৰিবলগীয়া হয়। গতিকে তেখেতসকলক কেৱল হিতাধিকাৰী, মাত্ৰ 2000 টকা একাউণ্টত দিলেই তেখেতসকলে কৃষক হৈ নাযায়। তেখেতসকলে উপযুক্ত সুবিধাখিনি তেওঁলোকক প্ৰদান কৰিব লাগিব। তেহে পথাৰত আচলতে তেখেতসকলে সময়মতে খেতি কৰি পেলাই তেখেতসকলে জীৱিকা নিৰ্বাহ কৰিবৰ বাবে সুবিধা হ'ব। গতিকে আমি দাবী জনাইছোঁ যে অতি সোনকালে, কাকজান ছাত্ৰ সন্থাই কেইবাবাৰো দাবী জনোৱা হৈ আছে, কিন্তু তাত বিভাগৰ গা লৰা নাই। আমি ভাবোঁ এইবাৰ কৰ্মদক্ষ ব্যক্তিজনে তেখেতসকলৰ, আৰু যিহেতু এইবাৰ মৰিয়নি সমষ্টিত যিহেতু অন্তৰ্ভুক্ত হৈছে, আমি বিচাৰোঁ যে এই সমষ্টিৰ বিধায়কজনেও তেখেতসকলে এই ক্ষেত্ৰত মানে হস্তক্ষেপ কৰক।
অতি সোনকালে এইটো কাৰ্যক্ষম কৰি তোলক, কৃষকসকল উপযোগী হৈ তোলাকৈ ইয়াক কাৰ্যক্ষম কৰি তোলক। ধন্যবাদ জনাইছো আৰু নিশ্চিতভাৱে এইটো ছবি আমি এই স্থানৰ পৰা দেখাইছো। আৰু মূলতঃ মই এটা কথা ক'ম, আজিৰ তাৰিখত অসমৰ কৃষি বিভাগৰ যিগৰাকী মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, তেওঁৱে আজিৰ তাৰিখত জলসিঞ্চন বিভাগৰো কিন্তু মন্ত্ৰী। এই ছবি এই মুহূৰ্তত ৰাজ্যখনৰ উক্ত বিভাগৰ আচলতে মন্ত্ৰীজনৰ দৃষ্টিগোচৰ কৰাইছো। সমান্তৰালভাৱে মৰিয়নি যিটো বিধানসভা সমষ্টি, মৰিয়নি বিধানসভাৰ বিধায়কগৰাকী দৃষ্টিগোচৰ কৰাইছো, যোৰহাট জিলাৰ আয়ুক্তগৰাকী আচলতে দৃষ্টিগোচৰ কৰাইছো, সমান্তৰালভাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰীজনৰ আচলতে দৃষ্টিগোচৰ কৰাইছো। এই কাৰণে কৰাইছো কেৱল মাত্ৰ আঁচনিৰ মাজতে আবদ্ধ নেৰাখি আচলতে কৃষকসকলক প্ৰকৃত উন্নয়ন কৰিব লাগিব, কৃষকসকলক সুবিধা প্ৰদান কৰিব লাগিব। আৰু এনেধৰণৰ যিসমূহ জলসিঞ্চনৰ যিটো ব্যৱস্থা, যিসমূহ বিকল হৈ আছে, এই বিকল জলসিঞ্চনৰ ব্যৱস্থাসমূহ আচলতে পুনৰ উদ্ধাৰ কৰি কৃষকসকলক উন্নয়নত হাত উজান দিব বুলি এই মুহূৰ্তত আহ্বান জনাইছে সমূহ কৃষিজীৱী ৰাইজে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।